কংগ্ৰেছৰ অন্তকণ্ডলৰ বাবেই হোৱা নাই বিৰোধীৰ মিত্ৰতা। যে এটা ৰাজনৈতিক দলৰ যি ৰাজনৈতিক দলক আটাইতকৈ বৃহৎ ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল হিচাপে আমি সকলোৱে জানো, সেই ৰাজনৈতিক দলটোৰ ভিতৰৰ মীমাংসাবিলাক শেষ নোহোৱাৰ কাৰণে গোটেই মিত্ৰতাৰ প্ৰসংগটো ওলমি আছে। ৰাইজৰ আকাংক্ষিত বিৰোধীৰ মিত্ৰতাৰ বাবে ই শুভ লক্ষণ নহয়। এয়া ৰাইজে বিচাৰি থকা যি আকাংক্ষিত মিত্ৰতা, সেই মিত্ৰতাৰ বাবে কোনোপধ্যেই শুভ ইংগিত নহয়। বিৰোধীৰ মিত্ৰতাক লৈ শংকাত ৰাইজৰ দল। কিন্তু মিত্ৰতা কেতিয়া হ'ব? আসন ভাগ বতৰা কেতিয়া হ'ব? কমন মিনিমাম প্ৰগ্ৰেম আমি কেতিয়া তৈয়াৰ কৰিম? আমি সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব একলগ হৈ ৰাইজৰ মাজলৈ কেতিয়া যাম? তাৰ বাবে আমাৰ মাজত সময় আছেনে? নে কেৱল এটা বিশেষ ৰাজনৈতিক দলৰ ভিতৰৰ মীমাংসা শেষ নোহোৱাৰ কাৰণে সমগ্ৰ বিৰোধী দলৰ মিত্ৰতাৰ প্ৰসংগটো ওলমি থাকিব আৰু অসমৰ পৰিৱৰ্তনকামী ৰাইজে বিচাৰি থকা বিৰোধী দলৰ বহু আকাংক্ষিত মিত্ৰতাটোত আউল লাগি থাকিব। কংগ্ৰেছৰ সৈতে কেইবালানি আলোচনাৰ পিছতো চূড়ান্ত হোৱা নাই কংগ্ৰেছে কিমান আসন এৰিব ৰাইজৰ দললৈ। 40খন আসনত নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলোৱা ৰাইজৰ দলে 20খন আসন পালেও মিত্ৰতাত নিৰ্বাচন খেলিবলৈ সাজু হৈছে। পিছে আসন চূড়ান্ত হ'ব কেতিয়া? তেওঁলোকে নিজে একো সিদ্ধান্ত ল'ব পৰা নাই। তেওঁলোকৰ ভিতৰৰ যিবিলাক সমস্যা, সেইবিলাক সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ এটা দলৰ দলীয় স্বাৰ্থতকৈ বহুত ওপৰত। সেই কথা তেওঁলোকে মনত ৰখা উচিত আৰু সেইমতে আগবাঢ়িবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যাতে 31 তাৰিখৰ ভিতৰত, 31 জানুৱাৰীৰ ভিতৰত সিদ্ধান্ত লৈ আমাক এখন কমন প্লেটফৰ্ম দিয়ে। ভিতৰৰ সমস্যা সমাধান কৰি 31 জানুৱাৰীৰ ভিতৰত মিত্ৰতা আৰু আসন ভাগ বটোৱাৰা সম্পন্ন কৰিবলৈ কংগ্ৰেছক সময়সীমা বান্ধি দিলে ৰাইজৰ দলে। ৰাইজৰ দলৰ ডেডলাইন আৰু বিৰোধীৰ আসনৰ নিমিলা অংকৰ প্ৰতিক্ৰিয়াত গৌৰৱ গগৈয়ে ক'লে বিজেপিৰ 3 শিবিৰৰ নিমিলা অংকৰ কথা। বিজেপিৰ 3টা শিবিৰৰ মাজৰ সংঘাতৰ আনন্দ লোৱাৰ আহ্বান গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ মতে আসন ভাগ বতৰা কৰাৰ সময় এতিয়াও আহি পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সভাপতি দিলীপ শইকীয়াৰ 3টা শিবিৰত বিভক্ত বিজেপিৰ প্ৰসংগহে উলিয়ালে গৌৰৱ গগৈয়ে। যে তেওঁলোকৰ অগপ হ'বনে বিজেপি হ'ব? এতিয়া আমি দেখিছোঁ যে এটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শিবিৰ, এটা দিলীপ শইকীয়া ডাঙৰীয়া শিবিৰ আৰু এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিবিৰ। আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিবিৰৰ ভিতৰত সোমাবলৈ বিচাৰে, তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গালি পাৰিব লাগিব, প'ষ্টৰ পৰা মুখখনটো মোহাৰিব লাগিব। তো তেওঁলোকৰ আমি অলপ আনন্দ লওকচোন। আমাৰ দলৰ সতীৰ্থসকলক কৈছোঁ, মিত্ৰজোঁটৰ আমাৰ সতীৰ্থসকল, অলপ আমি বিজেপি দলৰ তেওঁলোকৰ যে থান বান পৰিস্থিতি, তাৰ অলপ আনন্দ লওকচোন। কেৱল বিৰোধীয়েই নহয়, বিজেপিয়েও উজনি, বিটিয়াৰ, ৰাভা হাছঙত আসন ভাগ বতৰা কৰিব পৰা নাই বুলি মন্তব্য গৌৰৱ গগৈৰ। মই যোৱা প্ৰত্যেক আমাৰ সাংবাদিকসকলক কৈছোঁ যে মই নিজৰ ৰাজনৈতিক বিৰোধীসকলক দেখিছোঁ যে তেওঁলোকে কিমান আগবাঢ়ি গৈছে। মই তেওঁলোকক দেখিছোঁ যে এতিয়া গোৱালপাৰা তেওঁলোকে ঠিক কৰিব পৰা নাই যে বিজেপি ৰাভা জোঁটৰ মাজত কেনেদৰে ভাগ ভাগ হ'ব। তেওঁলোকে বিটিআৰত ঠিক কৰিব পৰা নাই যে BPF UPPLৰ মাজত কেনেদৰে ভাগ ভাগ হ'ব। আমি য'ৰ পৰা আহিছোঁ, উজনি অসম, উত্তৰ অসম, তাতে তেওঁলোকে ঠিক কৰিব পৰা নাই। ৰাইজৰ দলে সময়সীমা বান্ধি দিলেও গৌৰৱ গগৈয়ে যেন এতিয়াও আসন সন্দৰ্ভত আলোচনা কৰিব বিচৰা নাই। আৰু বা কিমান দীঘলীয়া হয় এই অপেক্ষা। বঞ্জিত কলিতাৰ ৰিপৰ্ট, NKTV+।